নুমলীগড়ৰ থোৰাজান চাহ বাগিচাত সপ্তাহজোৰা কাৰ্যসূচীৰে উড়িয়া ভাষাত অবিৰত ভাগৱত পাঠৰ আয়োজন হয়। যি সময়ত সৰুবৰ জাতি জনগোষ্ঠীসমূহে নিজৰ ভাষা সংস্কৃতি ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত অবিৰতভাৱে সংগ্ৰাম কৰি আছে, তেনে সময়তে অসমৰ অন্যতম চাহ জনগোষ্ঠী উড়িয়া সম্প্ৰদায়ৰ লোকসকলে নিজৰ ভাষা সংস্কৃতিৰ স্বকীয়তা বজাই ৰাখি নতুন চমক নিজৰ ভাষা শিক্ষা আৰু সাহিত্য সংস্কৃতিক পৰিচয় কৰাবলৈ সক্ষম হৈছে। এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া থোৰাজান চাহ বাগিচাৰ সপ্তাহজোৰা কাৰ্যসূচীৰে উড়িয়া সম্প্ৰদায়ৰ লোকসকলে উড়িয়া ভাষাত বিশ্ব শান্তি কামনাৰে ভাগৱত পাঠৰ আয়োজন কৰিছে। বৰ্তমান সময়ত ই এক মহান আদৰ্শ। আমাৰ থোৰাজান চাহ বাগিচা তথা থোৰামুখ অঞ্চলবাসীৰ ৰাইজৰ সহযোগত আমাৰ চাহ বাগিচাত প্ৰথমবাৰৰ বাবে আমি উৰিষ্যাত আমাৰ ভাগৱত পাঠৰ কাৰ্যসূচী আমি মে'ৰ 5 তাৰিখৰ পৰা 12 মে'লৈকে আমি এই কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতাত আমি এই ভাগৱত কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ সমগ্ৰ অসমত যিমান জনসংখ্যা আছে তাৰে প্ৰায় 70-80 লাখ আমাৰ উড়িয়া জনগোষ্ঠীৰ লোক আছোঁ, আৰু সেয়ে আমাৰ ভাষা সংস্কৃতি লিখিত আমাৰ ভাষা আছে, আৰু সেই ভাষাৰ সম্পূৰ্ণ ভাগৱত আছে। সেই ভাগৱত আমি অসমীয়া ভাষাৰ লগত সম্পূৰ্ণ একে, গতিকে আমাৰ ভাষাৰ যি ভাগৱত আমাৰ শুনাৰ বা পাঠ কৰাৰ যি আমাৰ ইচ্ছা আছে, সমগ্ৰ অসমত যেনেকৈ গুৰুজনৰ আদৰ্শৰ যি ভাগৱত চলি আছে, আমিও সেই আমাৰ ভাগৱতৰ যি কথা আমি শুনাৰ পাঠ কৰি সমগ্ৰ অসমত আমাৰ জাতি জনগোষ্ঠীক একতাৰ দোলেৰে মৰম শ্ৰদ্ধাৰ দোলেৰে শান্তি ঐক্য প্ৰগতি বৰ্তাই ৰাখি গোটেই বাতাবৰণত শান্তিৰ সৃষ্টি কৰাৰ আমি কামনা কৰিছোঁ, আৰু সেই কামনাৰে আমি এই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।